বয়স সম্পৰ্কীয় মেকুলাৰ ডিজেনেৰেশ্যন সম্পৰ্কে জানক। দৃষ্টিশক্তি কেনেকৈ কাম কৰে? আপোনাৰ চকুৱে পোহৰ গ্ৰহণ কৰে আৰু সেইটো আপোনাৰ মগজুৱে বুজি পোৱা ছবিলৈ ৰূপান্তৰিত কৰে। যেতিয়া পোহৰ আপোনাৰ চকুত প্ৰৱেশ কৰে, সেইটো কৰ্ণিয়া আৰু লেন্সৰ মাজেৰে পাৰ হৈ যায়। এই অংশবোৰে আপোনাৰ চকুৰ পিছফালৰ ৰেটিনাত পোহৰ কেন্দ্ৰীভূত কৰে। মেকুলা কি? মেকুলাই আপোনাৰ তীক্ষ্ণ কেন্দ্ৰীয় দৃষ্টি নিয়ন্ত্ৰণ কৰে। মেকুলা পঢ়া, মুখ চিনাক্তকৰণ আৰু গাড়ী চলোৱাৰ বাবে ব্যৱহাৰ হয়। পঢ়াত সমস্যা, গাড়ী চলোৱাত সমস্যা, মুখ চিনাক্তকৰণত সমস্যা। এইবোৰে ARMD সূচাব পাৰে। 50 বছৰৰ ওপৰৰ লোকসকলৰ মাজত দৃষ্টিশক্তি হেৰুওৱাৰ ARMD এটা প্ৰধান কাৰণ। ARMDৰ লক্ষণসমূহ। ARMDয়ে কেন্দ্ৰীয় দৃষ্টিক প্ৰভাৱিত কৰে। অস্পষ্ট দৃষ্টি, পোনপটীয়া ৰেখা ঢৌৰ দৰে দেখা দিয়ে। আপুনি যি দেখে তাৰ কেন্দ্ৰত কলা দাগ। ARMDৰ বিপদৰ কাৰকসমূহ। বয়স, ধঁপাত, উচ্চ ৰক্তচাপ, দুৰ্বল আহাৰ, অতিবেঙুনীয়া ৰশ্মিৰ সংস্পৰ্শ, পাৰিবাৰিক ইতিহাস। ARMDৰ প্ৰকাৰসমূহ। ARMD দুটা ৰূপত দেখা দিয়ে। দুয়োটা প্ৰকাৰেই কেন্দ্ৰীয় দৃষ্টি দুৰ্বল কৰে আৰু মেকুলাৰ ক্ষতি কৰে, কিন্তু পাৰ্শ্বীয় দৃষ্টি সাধাৰণতে অক্ষত থাকে। শুকান AMD, যিটো অধিক সাধাৰণ প্ৰকাৰ, মেকুলাক ক্ৰমে পাতল কৰি তোলে। ৰেটিনাৰ তলত গ্ৰুচেন নামৰ সৰু হালধীয়া জমাৰ সংগ্ৰহৰ বাবে। তিতা AMDয়ে দ্ৰুততৰ আৰু অধিক গুৰুতৰ দৃষ্টিশক্তি হানি ঘটায়। ৰেটিনাৰ পিছফালে অস্বাভাৱিক ৰক্তনলী বৃদ্ধিৰ জৰিয়তে যিয়ে তৰল বা তেজ নিগৰায়। তিতা ARMD শুকান ARMDৰ যিকোনো পৰ্যায়ৰ পৰা বিকশিত হয়, আৰু যেতিয়া অস্বাভাৱিক ৰক্তনলীয়ে চকুৰ পিছফালে থকা মেকুলাৰ ক্ষতি কৰে, তেতিয়া ঘটে। চকুৰ বিশেষজ্ঞৰ সৈতে নিয়মীয়া চকু পৰীক্ষা অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ বয়স 50 বছৰৰ ওপৰত বা ARMDৰ পাৰিবাৰিক ইতিহাস আছে, আপোনাৰ চিকিৎসকে আপোনাৰ তৰা প্ৰসাৰিত কৰিবলৈ চকুৰ দৰৱ দিব। ARMDৰ বাবে প্ৰাৰম্ভিক চিনাক্তকৰণ গুৰুত্বপূৰ্ণ। ARMDৰ চিকিৎসা। শুকান ARMDৰ বাবে উপলব্ধ চিকিৎসা। AREDS2, লুটেইন, জিয়াক্সান্থিন আৰু ওমেগা-3 ফেটি এচিড। তিতা ARMDৰ বাবে এন্টি-VEGF ইনজেকশ্যন। এন্টি-VEGF ইনজেকশ্যন পোনপটীয়াকৈ চকুত দিয়া হয়। প্ৰায় কেইসপ্তাহমানৰ পিছত অস্বাভাৱিক ৰক্তনলীৰ নিগৰণ ৰোধ কৰি তিতা ARMDৰ চিকিৎসাৰ বাবে। এন্টি-VEGF ইনজেকশ্যনৰ সাধাৰণতে ভালদৰে সহনীয়। খবৰত থাকক, ডক্তৰৰ উপদেশ পালন কৰক আৰু আপোনাৰ দৃষ্টি সুৰক্ষা কৰক। প্ৰতিৰোধক ব্যৱস্থা হ'ব। আপোনাৰ চকু সুৰক্ষিত কৰিবলৈ এন্টিঅক্সিডেণ্ট, সমুদ্ৰীয় খাদ্য আৰু পাতজাতীয় শাক-পাচলিৰে ভৰপূৰ আহাৰ গ্ৰহণ কৰক। আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰক। অতিবেঙুনীয়া ৰশ্মিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ বাহিৰত ছানগ্লাছ পিন্ধক। এমছ'লাৰ গ্ৰিডৰ সহায়ত ঘৰতে দৃষ্টিশক্তিৰ পৰিৱৰ্তন নিৰীক্ষণ কৰক। ধঁপাত এৰক। দৃষ্টিশক্তিৰ আকস্মিক পৰিৱৰ্তনক কেতিয়াও উপেক্ষা নকৰিব। তৎক্ষণাত পৰামৰ্শ লওক। আজিয়েই আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক। যদি আপোনাৰ বয়স 50 বছৰৰ ওপৰত বা দৃষ্টিশক্তি সম্পৰ্কে উদ্বেগ আছে, সম্পূৰ্ণ চকু পৰীক্ষা কৰক। আপোনাৰ দৃষ্টিশক্তি সুৰক্ষিত কৰক। ARMD প্ৰাৰম্ভিকভাৱে চিনাক্ত কৰক।